এতিয়া মহৰ উৎপাদত আমি খেতিয়ক মানুহবিলাকৰ যি হাৰাশাস্তি হৈছে। আজি ৰাতিপুৱা আমাৰ গাঁৱৰে ল'ৰা তিনিজন তেওঁলোকে পথাৰলৈ গৈ আছিল। যাওঁতে হঠাৎ শুই থকা মহটোৱে উঠি আহি তিনিওটাকে খেদিলে। খেদাৰ লগে লগে দুইজনে দৌৰিলে, এজনক তাতে হেঁচা মাৰি ধৰি একদম জাগাতে স্পট ডেড কৰি পেলালে। এই বিষয় লৈ আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ, আগতো খবৰ কৰি থাকোঁ। তেওঁলোকে মাজতে মাইক দি পেলাই ক'লে যে আমি মহ উলিয়াই লৈ যাম, আপোনালোকে সাৱধান হৈ থাকিব। কিন্তু তেওঁলোকৰ কোনো তেনেকুৱা এটা হেৰি দেখিবলৈ আমি পোৱা নাই। এনেকুৱা যদি হয়, আমি খেতিয়ক মানুহবিলাকে খেতি নকৰি আমি খাম কি? আমাৰ এইটো যিটো এলেকা মায়ং, পশ্চিম মায়ং এলেকা, আমি কৃষিজীৱী মানুহ। এই কৃষিজীৱী মানুহবিলাকে ৰাতিপুৱাতে আমি পথাৰত ওলাই যাব লাগে। ৰাতিপুৱা নিয়ৰত ভৰি থাকে, সেই নিয়ৰৰ মাজত আমি মহ ক'ত থাকে দেখা নাপাওঁ। তেনেকুৱা অৱস্থাত হ'লে আমি কেনেকৈ থাকিম কওকচোন। সেয়েহে আমি এতিয়া চৰকাৰক লগতে আমি ডিপাৰ্টমেণ্টকো অনুৰোধ জনাওঁ যে আপোনালোকৰ বাউণ্ডাৰী যিটো আছে, বাউণ্ডাৰী আপোনালোকে বেৰাটো দি দিয়ক, যাতে মহ ওলাব নোৱাৰে বাহিৰত। আমি মানুহবিলাক থাকিব লাগিবতো, খেতি কৰি খাব লাগিবতো। আমি যদি ওলাবই নোৱাৰোঁ, খেতি কৰি খাব নোৱাৰোঁ, তেনেহ'লেতো আমি জাগা এৰি দিয়া কি? আমাক আহি পেলাই লাইন কৰি খাৰা কৰি আমাক গুলি কৰি মাৰি পেলাওক না। আমি এই জাগা এৰি ক'ত যাম, ক'ত থাকিমগৈ? আমি ঘৰ বাৰী নালাগিব, আমাক মাটি বাৰী নালাগিব নেকি? যদি এইটো ব্যৱস্থা তেওঁলোকে কৰি দিব নোৱাৰে, আমাক মাৰি পেলাওক আহি পেলাই। মহে মাৰাতকৈ আপোনালোকে নিজে লাইন কৰি খাৰা কৰি গুলি কৰি মাৰি দিয়ক আমাক। এতিয়া মহৰ উৎপাদত আমি খেতিয়ক মানুহবিলাকৰ যি হাৰাশাস্তি হৈছে। আজি ৰাতিপুৱা আমাৰ গাঁৱৰে ল'ৰা তিনিজন তেওঁলোকে পথাৰলৈ গৈ আছিল। যাওঁতে হঠাৎ শুই থকা মহটোৱে উঠি আহি তিনিওটাকে খেদিলে। খেদাৰ লগে লগে দুইজনে দৌৰিলে, এজনক তাতে হেঁচা মাৰি ধৰি একদম জাগাতে স্পট ডেড কৰি পেলালে। এই বিষয় লৈ আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ, আগতো খবৰ কৰি থাকোঁ। তেওঁলোকে মাজতে মাইক দি পেলাই ক'লে যে আমি মহ উলিয়াই লৈ যাম, আপোনালোকে সাৱধান হৈ থাকিব। কিন্তু তেওঁলোকৰ কোনো তেনেকুৱা এটা হেৰি দেখিবলৈ আমি পোৱা নাই। এনেকুৱা যদি হয়, আমি খেতিয়ক মানুহবিলাকে খেতি নকৰি আমি খাম কি? আমাৰ এইটো যিটো এলেকা মায়ং, পশ্চিম মায়ং এলেকা, আমি কৃষিজীৱী মানুহ। এই কৃষিজীৱী মানুহবিলাকে ৰাতিপুৱাতে আমি পথাৰত ওলাই যাব লাগে। ৰাতিপুৱা নিয়ৰত ভৰি থাকে, সেই নিয়ৰৰ মাজত আমি মহ ক'ত থাকে দেখা নাপাওঁ। তেনেকুৱা অৱস্থাত হ'লে আমি কেনেকৈ থাকিম কওকচোন। সেয়েহে আমি এতিয়া চৰকাৰক লগতে আমি ডিপাৰ্টমেণ্টকো অনুৰোধ জনাওঁ যে আপোনালোকৰ বাউণ্ডাৰী যিটো আছে, বাউণ্ডাৰী আপোনালোকে বেৰাটো দি দিয়ক, যাতে মহ ওলাব নোৱাৰে বাহিৰত। আমি মানুহবিলাক থাকিব লাগিবতো, খেতি কৰি খাব লাগিবতো। আমি যদি ওলাবই নোৱাৰোঁ, খেতি কৰি খাব নোৱাৰোঁ, তেনেহ'লেতো আমি জাগা এৰি দিয়া কি? আমাক আহি পেলাই লাইন কৰি খাৰা কৰি আমাক গুলি কৰি মাৰি পেলাওক না। আমি এই জাগা এৰি ক'ত যাম, ক'ত থাকিমগৈ? আমি ঘৰ বাৰী নালাগিব, আমাক মাটি বাৰী নালাগিব নেকি? যদি এইটো ব্যৱস্থা তেওঁলোকে কৰি দিব নোৱাৰে, আমাক মাৰি পেলাওক আহি পেলাই। মহে মাৰাতকৈ আপোনালোকে নিজে লাইন কৰি খাৰা কৰি গুলি কৰি মাৰি দিয়ক আমাক। এতিয়া মহৰ উৎপাদত আমি খেতিয়ক মানুহবিলাকৰ যি হাৰাশাস্তি হৈছে। আজি ৰাতিপুৱা আমাৰ গাঁৱৰে ল'ৰা তিনিজন তেওঁলোকে পথাৰলৈ গৈ আছিল। যাওঁতে হঠাৎ শুই থকা মহটোৱে উঠি আহি তিনিওটাকে খেদিলে। খেদাৰ লগে লগে দুইজনে দৌৰিলে, এজনক তাতে হেঁচা মাৰি ধৰি একদম জাগাতে স্পট ডেড কৰি পেলালে। এই বিষয় লৈ আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ, আগতো খবৰ কৰি থাকোঁ। তেওঁলোকে মাজতে মাইক দি পেলাই ক'লে যে আমি মহ উলিয়াই লৈ যাম, আপোনালোকে সাৱধান হৈ থাকিব। কিন্তু তেওঁলোকৰ কোনো তেনেকুৱা এটা হেৰি দেখিবলৈ আমি পোৱা নাই। এনেকুৱা যদি হয়, আমি খেতিয়ক মানুহবিলাকে খেতি নকৰি আমি খাম কি? আমাৰ এইটো যিটো এলেকা মায়ং, পশ্চিম মায়ং এলেকা, আমি কৃষিজীৱী মানুহ। এই কৃষিজীৱী মানুহবিলাকে ৰাতিপুৱাতে আমি পথাৰত ওলাই যাব লাগে। ৰাতিপুৱা নিয়ৰত ভৰি থাকে, সেই নিয়ৰৰ মাজত আমি মহ ক'ত থাকে দেখা নাপাওঁ। তেনেকুৱা অৱস্থাত হ'লে আমি কেনেকৈ থাকিম কওকচোন। সেয়েহে আমি এতিয়া চৰকাৰক লগতে আমি ডিপাৰ্টমেণ্টকো অনুৰোধ জনাওঁ যে আপোনালোকৰ বাউণ্ডাৰী যিটো আছে, বাউণ্ডাৰী আপোনালোকে বেৰাটো দি দিয়ক, যাতে মহ ওলাব নোৱাৰে বাহিৰত। আমি মানুহবিলাক থাকিব লাগিবতো, খেতি কৰি খাব লাগিবতো। আমি যদি ওলাবই নোৱাৰোঁ, খেতি কৰি খাব নোৱাৰোঁ, তেনেহ'লেতো আমি জাগা এৰি দিয়া কি? আমাক আহি পেলাই লাইন কৰি খাৰা কৰি আমাক গুলি কৰি মাৰি পেলাওক না। আমি এই জাগা এৰি ক'ত যাম, ক'ত থাকিমগৈ? আমি ঘৰ বাৰী নালাগিব, আমাক মাটি বাৰী নালাগিব নেকি? যদি এইটো ব্যৱস্থা তেওঁলোকে কৰি দিব নোৱাৰে, আমাক মাৰি পেলাওক আহি পেলাই। মহে মাৰাতকৈ আপোনালোকে নিজে লাইন কৰি খাৰা কৰি গুলি কৰি মাৰি দিয়ক আমাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।